সকলোকে সুপ্ৰভাত জনালোঁ। আজি পুৱাৰ মানে জলপান কি খাম জানে? ৰুটি আৰু মটৰ ঘুগুনি বনাম দেই। মটৰ ঘুগুনি মই একদম তেল নিদিয়াকৈ বনাওঁ। আপুনিও খাই চাবচোন কেনেকুৱা হয় চাব। তাৰ বাবে লৈছোঁ মটৰ। মই আগদিনাই তিয়াই থৈছিলোঁ। ৰাতি তিয়াই থ'লে ভাল, ধুই পেলাই তিয়াই থ'লে বেছি ভাল। মটৰখিনি আপুনি তিয়াওঁতে ধুই ল'ব। ধুই লয় চাগে, মই তেনেকৈ ধুই পেলাই লওঁ কাৰণে আপোনালোকক কৈছোঁ। এই হালধি মই গুলি লৈছোঁ, তেল নিদিওঁ কাৰণে হালধিখিনি মই গুলি লৈছোঁ। আধা চামুচ হালধি দিছোঁ। ইয়াত বিলাহী 3টা আছে, মিক্সিত মাৰি লৈছোঁ। এয়া আদা, নহৰু, জলকীয়া, পিঁয়াজ খুন্দনাত খুন্দি লোৱাৰ আগতে কৰিব, বেছি মিহি নকৰিব। মানে মোৰ চপাৰ নাই, মই মিক্সিতে চপাৰৰ কাম কৰোঁ। মানে আধা খুন্দি লওঁ। আলু দিছোঁ। আলু মানে খাই ভাল লাগে কাৰণে আলু দিছোঁ। আলুবোৰ অলপ ডাঙৰ ডাঙৰকৈ দিছোঁ। চাওকচোন মই কেনেকৈ বনাওঁ। মিঠি গুটি গুড়ি লাগিব, এতিয়া নালাগে, পিছত দিলেও হ'ল। তাৰপিছতে জিৰা গুড়ি মই ভাজি থওঁ, জিৰা গুড়িখিনি জিৰা গুড়ি অকণমান দিম। এতিয়া তেলত মই গোটা জিৰা দিম। এইকণ আধা চামুচ হ'ব। গোটা জিৰা শুকান কুকাৰটোতে মই গোটা জিৰা দি দিলোঁ। চাওক তেল নাই। বিনা তেলত বনাবচোন, ভাল লাগে। এতিয়া আৰু ফেটি লিভাৰ হ'ল, তেল ডাক্তৰে কমকৈ খাবলৈ কৈছে, সেইকাৰণে জুতি লগাই এনেকৈ বনাবলৈ যত্ন কৰোঁ। নহ'লেনো সদায় বইল সোপা কিমান খাব। ইয়াত জিৰাখিনি যেতিয়া ফুটি পেলাই গোন্ধ এটা ওলাব, তেতিয়া আপুনি তাত জুইটো কমাই ল'ব। চব জিৰাখিনি হৈ গ'ল, ফুটি গ'ল। এতিয়া মই ইয়াত হালধিখিনি দি দিম। মানে হালধি আৰু নিমখ মই গুলি দিছোঁ। গুলি দিলে মানে ৰংটো ভাল হয়। এতিয়া মটৰখিনি দি দিম। আপুনি ৰখি নাথাকিব, ৰখি গ'লে দেই যাব আৰু জুইটো কমাই থ'ব। তেল নাই যে। তাৰপিছত এতিয়া মটৰখিনি দি দিলোঁ। মটৰ যিকোনো বস্তু ধুই পেলাই তিয়াব লাগে। মানে আপোনালোকে জানে চাগে, মই তেনেকৈ কৰোঁ কাৰণে আপোনালোকক কৈছোঁ আৰু। এতিয়া মটৰখিনি এনেকৈ ভাজি ল'ম। চাওক ইমান ধুনীয়া ৰং এটা হৈয়ে গৈছে। মানে হালধিখিনি তেনেকৈ দি দিয়া দেখি। তাৰপিছত এতিয়া নহৰু, পিঁয়াজ, জলকীয়া যে পিচি থৈছোঁ, এইখিনি দি দিম ইয়াত। বেছি টাইম নালাগে, জুইটো বঢ়াই দিব এতিয়া। হালধিখিনি দিওঁতে মই জুইটো কমাই লৈছিলোঁ গেছৰ। এতিয়া জুইটো বঢ়াই দিব আপুনি। হালধি নিমখ দিয়া হৈয়ে গ'ল। এতিয়া আপুনি অকণমান ভাজি, এনেকৈ ভাজি পিঁয়াজ, নহৰু, আদা দিয়াৰ পিছত অলপ দেৰি ভাজি ল'লোঁ। খুব ধুনীয়া গোন্ধ ওলাইছে, মাংসৰ নিচিনা গোন্ধ ওলাইছে। এতিয়া ইয়াত মই এই বিলাহীখিনি দি দিম, পিচি থোৱা বিলাহীখিনি। পটককৈ হৈ যায়, আপুনি মানে ভাবিবই নালাগে আৰু ইমান মেহনত কৰিবই নালাগে। খুব ধুনীয়া ৰঙো হ'ব, একেবাৰে চিন্তা কৰিব নালাগে। এইখিনি দি দিছোঁ, আলুখিনি এনেকৈ অলপ দেৰি আকৌ অকণ ভাজিব আৰু বিনা তেলতে। তেল দিলে বেয়াহে লাগে খাই, তেল নিদিয়াকৈ ভাল লাগে খাই পেলাই। এয়া ভাজ খওক। এতিয়া ভজা হৈ গ'ল, 1 মিনিটমান ভাজিলোঁ। চাওক কি ধুনীয়া ৰং হৈছে, তেল নিদিয়াকৈ, দেখিছে? চাওক, ইয়াত মই এতিয়া এবাটি গৰম পানী দি দিম। গৰম পানী দিলে ভাল, মানে ঠাণ্ডা পানী দিলে বস্তুটো অকণমান হয়, সেৰেকা লিখীয়া হয়। গৰম পানী দিব। গৰম পানী দি পেলাই 3টামান হুইছেল মাৰি দিলেই হৈ গ'ল। আপোনাৰ ঘুগুনি ৰেডি হৈ যাব।
এয়া হুইচেল মৰালে অপেক্ষা কৰিছোঁ। তাৰপিছত মটৰ ঘুগুনি হৈ গ'ল। মই দুটা হুইচেল মাৰিব, আপুনি তিনিটা নামাৰিব। তিনিটা মাৰিলে খুলি দিব লাগিব, নহ'লে বেছি গেলগেলীয়া হৈ যাব। অকণমান ডাঠ হোৱাৰ কাৰণে মই অলপ পানী দি দিওঁ, বেছি নিদিওঁ। নিজৰ নিজৰ ইচ্ছাৰ কথা, কিছুমানে পনীয়াকৈ খায়, কিছুমানে ডাঠকৈ খায়। এয়া এই নিমখ হৈছে নাই চাওঁ। মই নিমখ দি দিওঁ। ইয়াত মছলা একো নাই আৰু। এতিয়া মিঠি গুটি গুড়ি এই চামুচখনে মই ইমানকণ দিম চক, আধা চামুচো নহয়, 4ভাগৰ এভাগ মিঠি গুটি গুড়ি মই এনেকৈ ভাজি পেলাই গুড়ি কৰি থওঁ। মানে মিঠিখিনি আপুনি চবতে দিব পাৰে, খালেও ভাল মিঠিটো। ইয়াত ডায়েবেটিছ থকা মানুহৰ কাৰণেতো মিঠিটো বহুতেই ভাল। এনেকৈ ভাজি পেলাই গুড়ি কৰি দিলে গোন্ধটো খুব ধুনীয়া ওলায়। ঘুগুনি চুগুনি বনালে আপুনি পিছত এনেকৈ দি দিব। তাৰপিছত জিৰা, ভজা জিৰা মই সেই এনেকৈ সৰু চামুচখনে 4ভাগৰ এভাগ দি দিওঁ, বেছি নিদিব, অকণমান দিব। হৈ গ'ল। যদি ধনিয়া পাত থাকে ধনিয়া পাত দি দিব। এতিয়া গেছটো অফ কৰি দিম। চাওক আপোনালোকক দেখাই আছোঁ কি ধুনীয়া ৰং হৈছে ঘুগুনি। আপুনি তেল যে দিয়া নাই গমেই নাপাব, মানে কোনেও গম নাপায়, ক'লেহে গম পাব আৰু তেল নাই দিয়া বুলি। দুটা হুইচেল মাৰিব, তিনিটাত অলপ বেছিয়ে সিজি যায়, বেছি সিজিলে বেয়া লাগে খাই। দুটা হুইচেল মাৰি দিলেই হ'ল। এয়া চাওক মটৰ ঘুগুনি হৈ গ'ল, তেল নিদিয়াকৈ। কি ধুনীয়া হৈছে ৰং। আপুনি নক'লে কোনেও গম নাপায় আপুনি যে তেল দিয়া নাই। আজিলৈ আহোঁ দেই, সকলো ভালে থাকক, বাই বাই।